শিৱসাগৰৰ জয়সাগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডে সমগ্ৰ অঞ্চলত আতংকৰ সৃষ্টি কৰে। নেকিবুদ্দিন আহমেদ নামৰ এজন ব্যক্তিৰ NM অটম নামৰ ইলেক্ট্ৰিক বাহন বিক্ৰী কৰা প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সঠিক কাৰণ বৰ্তমানলৈকে নিশ্চিতভাৱে জানিব পৰা হোৱা নাই যদিও প্ৰাথমিকভাৱে ইলেক্ট্ৰিক সংযোগৰ ত্ৰুটিক কেন্দ্ৰ কৰি সন্দেহ প্ৰকাশ কৰা হৈছে। তেন্তেও সঠিক সন্ধানৰ পিছতে অগ্নিকাণ্ডৰ মূল কাৰণ পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হয়। ঘটনাৰ সময়ত ডিলাৰটোৰ ভিতৰত ২৭খন ইলেক্ট্ৰিক বাহন আছিল, যাৰ ফলস্বৰূপে কেৱল বাহনৰ ক্ষতিতেই নহয় বহু লক্ষাধিক টকাৰ সা-সম্পত্তি লোকচান হোৱাৰ আশংকা কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ পলম উপস্থিতিয়ে ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজ আৰু প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰে যে বাৰম্বাৰ খবৰ দিয়াৰ পিছতো অগ্নি নিৰ্বাপক বাহিনী দীৰ্ঘ সময়ৰ পিছত ঘটনাস্থলীত উপস্থিত। যদিহে সময়মতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিলহেঁতেন তেনেহলে বহুসংখ্যক বাহন আৰু সা-সম্পত্তি ৰক্ষা পোৱা সম্ভৱহেঁতেন বুলি তেওঁলোকৰ অভিযোগ। ঘটনাৰ পাছত স্থানীয় ৰাইজে শিৱসাগৰ জিলা প্ৰশাসনৰ পৰা অগ্নি নিৰ্বাপন ব্যৱস্থাক অধিক দক্ষ আৰু তৎপৰ কৰি তোলাৰ দাবী জনাইছে। ইতিমধ্যে জিলা প্ৰশাসন আৰু অগ্নি নিৰ্বাপক বিভাগে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আপোনালোকে দেখিলে জয়াগস্থিত আপোনাৰ NRM মটৰ যে ইয়াত এটা ডিলাৰ আছে। আপোনাৰ বেটেৰী চেণ্টাৰ যিসমূহ আপোনাৰ মটৰচাইকেল আছে সেইসমূহ ডিলাৰ আছিলে। ইয়াত প্ৰায়সমূহ গাড়ী আছিলে, কিন্তু হঠাতে কি হ'ল, প্ৰায় বাছটো আমি এটা আৱাজ শুনিলো। শুনাৰ পাছতে প্ৰথমে খুব কমকে জুই পোৱা লাগিছিলে। তাৰ পাছতে আমি যেতিয়া পৰৱৰ্তী সময়ত ফায়াৰ ব্ৰিগেডসমূহক আমি খবৰ দিলো, কিন্তু অতি দুখৰ বিষয় 1 ঘণ্টা হৈ গ'ল, কিন্তু ফায়াৰ ব্ৰিগেড আহি নাপালে। কিন্তু যদি সময়মতে যদি ফায়াৰ ব্ৰিগেড আহি পালেহিহেঁতেন হয়তো ইমানখিনি জুই নালাগিলেহেঁতেন। গতিকে ইয়াৰ সম্পূৰ্ণ গাফিলতি ফায়াৰ ব্ৰিগেড যিসকলে কৰ্মচাৰী তেওঁলোকক আমি বাৰম্বাৰ ফোন কৰিছো, তেওঁলোকে গৈ আছো পাই আছো এনেকে কৰে। শিৱসাগৰৰ পৰা যিহেতু এইডোখৰ পাওঁতে হাৰ্ডলি 5 মিনিট লাগিব, তেনেস্থলত তেওঁলোকে এঘণ্টাতকৈও বেছি সময় লগাই দিলে। কিন্তু আজি এই গোটেইখিনি জ্বলি এক কাৰণতে তেওঁলোকৰ ভুল আছে বুলি আমি স্থানীয় লোকে দাবী কৰিছো। মানুহ এতিয়ালৈকে আহত হোৱা নাই, আমি গম পাওঁ এতিয়ালৈকে আহত হোৱা নাই। কি কৈছে মানুহজন? হয়, NRM মটৰ্ছ। স্কুটাৰ ডিলাৰ, অকিনাৱাৰ ইলেক্ট্ৰিক স্কুটাৰ ডিলাৰ হয়। তো আমি আছিলোঁৱে জাষ্ট অলৰেডি আগতে গ্ৰাহক গৈছে, কাষ্টমাৰ আছিলে এই নমাটি, তেওঁ চাই মেলি গৈছে। তো গাড়ী আমি সেই গাড়ী চলাই চোৱাৰ কাৰণে বোকা লোৱাৰ কাৰণে আমাৰ কৰ্মচাৰীখিনি চাফা কৰি জাষ্ট থাকোঁতে মই বাহিৰতে আছোঁ, এনেকৈ ধপকৈ চাউণ্ড এটা হ'ল, মানে স্পাৰ্ক কৰিলে আৰু স্পাৰ্ক। ইয়াত ২৭খন স্কুটি আছিলে, 27। ধপ কৰি জুই লোৱাৰ লগে লগে মই ফায়াৰ এক্সটিংগুইচাৰ আছে আমাৰ, ফায়াৰ এক্সটিংগুইচাৰটো উলিয়াই মই তাক লগে লগে তাই অন কৰি সেইখিনি চালোঁ, এখনমান নুমালে আৰু। তাৰপিছত 1 লাখকৈ হ'লেও ২৭ লাখ টকাটো সেইটোৱেই, আৰু বাকী ফায়াৰ ব্ৰিগেড আধা ঘণ্টামান পিছত আহি পাইছেহি। গতিকে ডিলাৰখনৰ নামটো কি আছিলে? NMR মটৰ্ছ। মানুহ আমি 3জন কৰ্মচাৰী আছিলে, মই আছিলোঁ। গতিকে মানুহখিনিতো চব থিয় হৈ চাই আছিল, চব বাহিৰলৈ উলিয়াই দিয়া হ'ল। আৰু সেই ওলাই যি মানুহখিনি চাৰিওপিনে দৰ্জা আছেতো, এক্সিট চব চাৰিওপিনে আছে, চব চাৰিওপিনে ওলাই গ'ল। তো